সো হেল্ল' এভৰিৱান, এটা সৰু কুৱেশ্যন হতো ভিডিঅ'টো আৰম্ভণি কৰাৰ আগত তোমালোকৰ প্ৰিপেৰেশ্যন বাৰু কেনে চলিছে 2024 বৰ্ষত হ'বলগীয়া BSc নাৰ্ছিঙৰ বাবে, ডি ফাৰ্মৰ বাবে, BSc মেডিকেল টেকনলজি এণ্ড পেৰামেডিকেলৰ বাবে। তোমালোকে এইটো বস্তু বাৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি কৈ দিবা, ভিডিঅ'টো পষ্ট কৰি মেলি, দেন তেতিয়া আমি গম পাম তোমালোকে কিমানখিনি প্ৰিপেৰেশ্যন কৰি আছা বা তোমালোকে কি লেভেলত পঢ়াটো উচিত। তাৰ ওপৰত বেছ কৰি আমি এটা ষ্ট্ৰেটেজি টাইপৰ ভিডিঅ' তোমালোকৰ লগত শ্বেয়াৰ কৰি দিব ট্ৰাই কৰিম। বাৰু যি হওক, আজিৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়, যিমানখিনি ষ্টুডেণ্ট চিৰিয়াছ হয় তোমালোকে এখন ষ্টেট গভৰ্ণমেণ্ট মেডিকেল কলেজৰ আণ্ডাৰত ডি ফাৰ্ম, পেৰামেডিকেল, BSc মেডিকেল টেকনলজি বা যিকোনো এটা কোৰ্চ কৰিব বিচাৰা, লাইক এখন GMC হ'ব পাৰে, AMC হ'ব পাৰে বা বেলেগ কলেজো হ'ব পাৰে। চ' এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হয় সকলোখিনি ষ্টুডেণ্টৰ বাবে, যিমানখিনি ষ্টুডেণ্ট চিৰিয়াছ হয়। যদি কোনোবা ষ্টুডেণ্ট চিৰিয়াছ নহয়, এনে টাইম পাছৰ বাবে এই কোৰ্চবিলাকত এণ্ট্ৰেঞ্চ লগ কৰি দিব খুজি আছে, চিট নালাগে, এনেই জেনেৰেলি টাইম পাছ কৰিব বিচাৰিছে, দেন তোমালোকে ভিডিঅ'টো এতিয়া স্কিপ কৰি গুচি যাব পাৰা, মোৰ একো লছ নাই, লছটো তোমালোকৰ নিজৰ হ'ব। কিন্তু যিমানখিনি ষ্টুডেণ্টে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, মই তেওঁলোকক এইটো বস্তু গেৰাণ্টি দি ক'ব পাৰিম যে তেওঁলোকে এখন ভাল কলেজত এটলিষ্ট চিট পাব। হয়তো তেওঁলোকে BSc নাৰ্ছিং নাপাব পাৰে, কিন্তু ডি ফাৰ্মত পাব। হয়তো তেওঁলোকে ডি ফাৰ্ম নাপাব পাৰে, মেডিকেল টেকনলজিত পাব, পেৰামেডিকেল নাপাব পাৰে, বি ফাৰ্মত পাব, কিবা নহয় কিবা এটা কোৰ্চত চিট পাব। যিমানখিনি ষ্টুডেণ্টে এই ভিডিঅ'টোত কোৱা বস্তুখিনি ইমপ্লিমেণ্ট কৰে, আৰু যদি কোনোবা বস্তুটো চাই, ভিডিঅ'টো চালে কিন্তু ইমপ্লিমেণ্ট নকৰিলে, তেওঁলোকৰ মই ৰিস্ক ল'ব নোৱাৰোঁ। কিন্তু মই কোৱা বস্তুখিনি যদি তোমালোকে ৰিয়েলিটিত ইমপ্লিমেণ্ট কৰা, মই যেনেকুৱা ধৰণে কৈছোঁ ছেম প্ৰচেছটো ফ'ল' কৰা, তোমালোকক কোনেও চিট পোৱাৰ পৰা ৰখাব নোৱাৰে, মই লিখি দিব পাৰিম, গেৰাণ্টি দিব পাৰিম। চ' এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা, এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে নেক্সট লেভেল ভেলু পাবা। চ' চাবা, পোনপ্ৰথমতে তোমালোকক এটা বস্তু হতো, পৰীক্ষাৰ মাজত কিমান দিন আছে? বহুতে ক'ব যে 30 দিন আছে, বহুতে ক'ব 25 দিন আছে, বহুতে ক'ব 45 দিন আছে। চ' এই ক্ষেত্ৰত মই তোমালোকক এটা বস্তু হতো, তোমালোকে ভাবা নে 45 দিনত 30 দিনত এক্সাম দি মেলি ক্ৰেক কৰিব পাৰিবা? তোমালোকে কি ভাবা? সেইটো বস্তু কমেণ্ট কৰি জনাবা। মই সকলোকে কওঁ, যদি তোমালোকে 30 দিন তোমালোকে নিজৰ মাজত সময় দিয়া, ইজিলি যদি এটা প্ৰপাৰ গাইডেন্স পোৱা, যদি তোমালোকে কি বস্তু পঢ়িব লাগে সেইখিনি বস্তু গম পোৱা, কুৱেশ্যন প্ৰেক্টিছ কৰা, মক টেষ্ট এটেণ্ড কৰা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰা, কোনেও চিট নাপাব। 30 দিন, অনলি 30 ডেইজত তোমালোকে এক্সাম ক্ৰেক কৰিব পাৰা, যদিও তোমালোকে ভালকৈ চিৰিয়াছলি প্ৰিপেৰেশ্যন কৰা। আৰু যদিও তোমালোকে চিৰিয়াছলি প্ৰিপেৰেশ্যন নাই কৰা, এনেই টাইম পাছৰ কাৰণে পঢ়ি আছা, মোবাইলটো চাই মেলি এনেই সময় নষ্ট কৰি আছা, তোমালোকে এমাহ নহয়, তোমালোকে এবছৰ আগৰ পৰা প্ৰিপেৰেশ্যন কৰিলে এইবিলাক কোৰ্চত চিট নাপা। ডেটছ দ্য ডিফাৰেঞ্চ। চ' সেইবাবে মই তোমালোকক আজি যিমানখিনি বস্তু ক'ম, সেইখিনি বস্তু তোমালোকে ফ'ল' কৰিব ট্ৰাই কৰিবা। মই তোমালোকক এক্সামৰ কিছুমান ষ্ট্ৰেটেজি দিম, যিখিনি ষ্ট্ৰেটেজি তোমালোকে ৰিয়েল লাইফত ইমপ্লিমেণ্ট কৰি মেলি নিজৰ পাৰফৰ্মেঞ্চ যিটো আছে এক্সামৰ, সেইটো বুষ্ট আপ কৰিব পাৰিবা। চ' সেইকাৰণে মই কোৱা বস্তুখিনি ভালদৰে শুনি ল'বা। চ' এক্সামলৈ মাজত মাত্ৰ 30 to 45 ডেইজ আছে, BSc নাৰ্ছিং হওক, ডি ফাৰ্ম হওক বা বি ফাৰ্ম হওক। তেনেকুৱা ক্ষেত্ৰত এই 45 ডেইজটোত তোমালোকে এইটো নাভাবিবা যে মই চেল্ফ ষ্টাডি কৰি ক্লাছ 11 এণ্ড ক্লাছ 12 গোটেই কিতাপখন চেছ কৰিব পাৰিম। যদি তোমালোকে কোনোবা যদি ষ্টুডেণ্টে এইটো ভাবি আছা, বা তোমালোকৰ মাজত ধৰি লোৱা মই এক্সাম দিম, মই যদি এইটো ভাবি আছোঁ যে মই গোটেই এই 30 দিন বা 45 দিনৰ ভিতৰত গোটেই কিতাপকেইখন চেছ কৰি দিম, A to Z পঢ়িম, তাৰে পৰা চেছ কৰি দিম, পচিবল নহয়, তোমালোকে ক'তো চিট নোপোৱা, মই গেৰাণ্টি দিব পাৰোঁ। কাৰণ চাবা, যিখিনি কিতাপ পঢ়োতে তোমালোকৰ 2 বছৰ গৈছে, সেই কিতাপখিনি তোমালোকে 30 দিনত A to Z পঢ়ি পেলাই শেষ কৰিব নোৱাৰা। 24 ঘণ্টা পঢ়িলেও নোৱাৰা। তোমালোকে দিনটোত যদি নোহোৱা এই 30 দিন যদি কণ্টিনিউৱাছলি পঢ়া, তেন্তে তেতিয়াও নোৱাৰা, মই সেইখিনি বস্তু কৈছোঁ। 2 বছৰৰ বস্তু কোনেও 30 দিনত শেষ কৰিব নোৱাৰে, যদি তেওঁলোকে A to Z ফ'ল' কৰে। বাট ইয়াৰে এটা অল্টাৰনেটিভ মেথড আছে, যিমানখিনি ষ্টুডেণ্টে সেই অল্টাৰনেটিভ মেথডটো ফ'ল' কৰা, মই গেৰাণ্টি দিব পাৰিম যে তোমালোকে চিট পাবলৈ সক্ষম হ'বা, মই গেৰাণ্টি দিব পাৰিম। চ' সেই মেথডটো কি তোমালোকে পোনপ্ৰথমতে শুনি লোৱা। চাবা, তোমালোকৰ ওচৰত 30 to 45 ডেইজ আছে। এক্সাম্পল ধৰি লোৱা 40 ডেইজ আছে, মই এভাৰেজ ধৰি ল'লোঁ যে এক্সামলৈ 40 ডেইজ আছে। চ' এই 40 ডেইজটো তোমালোকে এনেকুৱা ধৰণে কোনোদিন নপঢ়িবা যে মই ক্লাছ 11 ইউনিট এণ্ড মেজাৰমেণ্ট চেপ্টাৰটো কমপ্লিটলি চেছ কৰি যাম, কাৰণ সেইটো ইমান ইম্পৰ্টেণ্ট নহয়। ইউনিট এণ্ড মেজাৰমেণ্ট চেপ্টাৰটোৰ পৰা তোমালোকৰ হায়েষ্ট আহিব 1 মাৰ্ক। সেই 1 মাৰ্কটো ক'ৰ পৰা আহিব সেইখিনি বস্তু গম পালে হয়। তোমালোকে এটা বস্তু মনত ৰাখিবা, কেমিষ্ট্ৰিৰ এটা চেপ্টাৰ আছে, কেমিষ্ট্ৰি ইন এভৰিডে লাইফ। এক্সাম্পল মই বস্তুটো ক'লোঁ একৰ্ডিং টু লাষ্ট ইয়াৰ, এই চেপ্টাৰটোৰ পৰা তোমালোকে এই চেপ্টাৰটো কেমিষ্ট্ৰি ইন এভৰিডে লাইফ, এই চেপ্টাৰটো বেছি নহয় 20 মিনিট যদি ভালকৈ পঢ়া, ইয়াৰ পৰা কি কুৱেশ্যন আহিব তোমালোকে গম পাই যাবা। কিন্তু নিজে যদি তুমি কেমিষ্ট্ৰি ইন এভৰিডে লাইফ চেপ্টাৰটো পঢ়িবলৈ যোৱা, তোমালোকে এতিয়াও এক্সপেক্ট নকৰিবা যে সেই চেপ্টাৰটো তোমালোকে 20 মিনিটত শেষ কৰিবা, পচিবল নহয়। সেই চেপ্টাৰটো যদি তোমালোকে A to Z ভালদৰে পঢ়া, চিলেবাছত থকা গোটেইখিনি বস্তু ফ'ল' কৰা, এণ্ট্ৰেঞ্চ লেভেলতো পঢ়া, তোমালোকৰ ইনফেক্ট 2 ঘণ্টা সময় যাব। তোমালোকে নিজে ভাবা, ক'ত 20 মিনিটৰ এটা চেপ্টাৰ চেছ হয় আৰু ক'ত 2 ঘণ্টা যায়। ডিফাৰেঞ্চ এইটোৱে, টাইম মেনেজমেণ্ট। যদিও তোমালোকে টাইমটো প্ৰপাৰলি মেনেজ কৰিব নোৱাৰা, তোমালোকে এণ্ট্ৰেঞ্চ বুলি নহয়, জীৱনত একো কৰিব নোৱাৰা। টাইম মেনেজমেণ্ট ছাকচেছৰ মেইন কি হয়। চ' যিমানখিনি ষ্টুডেণ্টে মোৰ বস্তুখিনি ফ'ল' কৰা, মই এইটো কাৰণে তোমালোকক বাৰ কৈছোঁ যে গেৰাণ্টি দিব পাৰিম চিট পাবা, কোনেও ৰখাব নোৱাৰে চিট পাবলৈ। লাষ্ট ইয়াৰ কিমান ষ্টুডেণ্টে আমাৰ পৰা চিট পাই গৈছিল, তেওঁলোকক সুধিলে গম পাবা। কিমান ষ্টুডেণ্টৰ লগত আমি পডকাষ্ট কৰিছোঁ, সেইবিলাক চালেও তোমালোকে গম পাই যাবা।
সো এইখিনিয়ে সেইকাৰণে মেইনলি ইম্পৰ্টেণ্ট বস্তু চাবা এতিয়া চাবা ক্লাছ 12ৰ বায়'টেকনলজি যদি তুমি দুটা বস্তু পঢ়িব যোৱা বায়'টেকনলজিতে যদি তোমালোকে কমপ্লিটলি পঢ়িব যোৱা বায়'টেকনলজিৰ পৰা এণ্ট্ৰেঞ্চত BSc নাৰ্ছিঙত হওক বি ফাৰ্ম হওক 3 to 4 মাৰ্কছ আহে 3 to 4 মাৰ্কছৰ বাবে তোমালোকে সেই চেপ্টাৰত বা সেই ইউনিটত 6 ঘণ্টা কৰিব নালাগে 3 to 4 মাৰ্কছৰ কাৰণে আমি তোমালোকক যেনেকুৱা ধৰণে পঢ়াইছোঁ যে বায়'টেকনলজিৰ আমাৰ যিখিনি বস্তু পঢ়া বায়'টেকনলজি ইম্পৰ্টেণ্ট হয় ধৰিলা বায়'টেকনলজিৰ আমাৰ 3-4টা ক্লাছ হ'ল বায়'টেকনলজিটো মিলি টোটেল ধৰা 45 to 50 মিনিটছৰ হৈছে 6 ঘণ্টা পঢ়িব লগা দৰকাৰ নাই যদি তুমি 45 মিনিট এটা চেপ্টাৰত দিছা আৰু যদি এটা চেপ্টাৰত তোমালোকে 6 ঘণ্টা দিছা এক্সাম্পল দিলোঁ ধৰিলা মই পঢ়িছোঁ মই নিজে সেল্ফ ষ্টাডি কৰিছোঁ মই গোটেই কিতাপখন নিজে শেষ কৰিছোঁ বায়'টেকনলজি চেপ্টাৰটো মই 6 ঘণ্টাত চেছ কৰিছোঁ আৰু আন এজন ষ্টুডেণ্টে আমাৰ ক্ৰেছ কোৰ্চ লৈছে তেওঁ 45 মিনিটত বায়'টেকনলজি চেছ কৰিছে তাকো ইম্পৰ্টেণ্টখিনি অলাগতিয়ালখিনি তেওঁ পঢ়াই নাই তো তেনেকুৱা ক্ষেত্ৰত কি হ'ব কাৰ বেছি পাৰফৰ্মেঞ্চ হ'ব 6 ঘণ্টা যিজনে এজন চেপ্টাৰৰ নামত দিছে নে এজনে যোনজনে 45 মিনিটত দিছে আৰু তেওঁ নেক্সট 6টা চেপ্টাৰ সেই 6 ঘণ্টাত কভাৰ কৰিছে এজনে 6 ঘণ্টাত এটা কভাৰ কৰিছে আনজনে 1 ঘণ্টাত 6 ঘণ্টাত 6টা চেপ্টাৰ কভাৰ কৰিছে দ্যাটছ দ্য ডিফাৰেণ্ট সো এইখিনি ডিফাৰেঞ্চ যিমানখিনি ষ্টুডেণ্টে বুজি পোৱা তোমালোকক চিট পোৱাৰ পৰা ভাল এখন গভৰ্ণমেণ্ট কলেজত চিট পোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে মই গ্যাৰাণ্টি দিব পাৰিম হয়তো বহুখিনি ষ্টুডেণ্টে এই ভিডিঅ'টো চাই আছা তোমালোকে মোৰ কথাখিনিৰ লগত ৰিলেট কৰিব পাৰিছা লাষ্ট আমি 5 বছৰৰ পৰা ইউটিউবত ভিডিঅ' বনাই আছোঁ লাষ্ট 4 বছৰৰ পৰা আমি ষ্টুডেণ্টবিলাকক ক্ৰেছ কোৰ্চ বা কোচিং প্ৰভাইড কৰি আছোঁ আৰু অসমৰ এটলিষ্ট 50 to 60% ষ্টুডেণ্ট আমাৰ ক্ৰেছ কোৰ্চ ফ'ল' কৰি বা আমাৰ নোটছ ফ'ল' কৰি তেওঁলোকে চিট পাইছে যিমানখিনি ষ্টুডেণ্টে আমাৰ ভিডিঅ'বিলাক চোৱা দেন তোমালোকে গম পাবা লাষ্ট ইয়াৰো হয়তো চাই আহিছিলা বহুতে চ' এইখিনিয়ে এতিয়া কথাটো হ'ল যে আমি ইয়াৰ বাবে কেনেকুৱা ধৰণে আমি পঢ়াটো উচিত আমি কি কৰাটো উচিত চ' এই যিটো মই তোমালোকক এটা বস্তু দেখুৱাই দিওঁ আই থিংক তোমালোকে মোৰ স্ক্ৰীনখন শ্ব' হৈ আছে এইটো আমাৰ যোৱাকালি টেষ্ট হয় এইটো ফিজিক্সৰ টেষ্টৰ আমাৰ ফাইল হয় এই ফিজিক্সৰ টেষ্টটো আমাৰ এপত হোৱা নাই এতিয়া বহুতে ক'ব পাৰে আমাৰতো টেষ্ট বা বাকী বস্তুখিনি এপতে হয় কিন্তু ফিজিক্সৰটো হোৱা নাই ফিজিক্সৰ নোহোৱাৰ এটা কাৰণ আছে কাৰণ ফিজিক্সৰ কুৱেশ্যনবিলাকত আমাৰ ডায়েগ্ৰাম থাকে ফৰ এক্সাম্পল এইটো এটা কুৱেশ্যন আছে এই কুৱেশ্যনটোত এটা ডায়েগ্ৰাম আছে ডায়েগ্ৰামটোতো এপত বা তেনেকুৱা ধৰণে দিব নোৱাৰি চ' সেইকাৰণে আমি এজ এ PDF ফৰ্মেটত এইটো দি দিছোঁ হয়তো বহুখিনি ষ্টুডেণ্টে এটেণ্ড কৰিছে আজিৰ ভিতৰত এনচাৰ কিখিনি তোমালোকৰ মাজত আনি দিয়া যাব বা প্ৰভাইড কৰি দিয়া যাব চ' এতিয়া কথাটো হ'ল যে আমি ইয়াৰ বাবে কি সলিউশ্যন একুৱাৰ কৰিব পাৰোঁ বা ইয়াৰ বাবে সলিউশ্যন কি আছে চ' যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ ভিডিঅ'টো চাই আছে তোমালোকৰ বাবে ওৱান ষ্টপ সলিউশ্যন হ'ল আমাৰ ফুল্লি মাষ্টাৰী ক্ৰেছ কোৰ্চ চ' যিমানখিনি ষ্টুডেণ্টে ক্ৰেছ কোৰ্চ এতিয়ালৈ এনৰলমেণ্ট কৰা নাই অতি সোনকালে আমাৰ ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰি লোৱা এই ক্ৰেছ কোৰ্চৰ ভিতৰত BSc নাৰ্ছিং ডিফাৰ্ম BSc মেডিকেল টেকনলজি এণ্ড পেৰামেডিকেলৰ বাবে যিটো লেভেলত কুৱেশ্যন আহে ছেম লেভেলত তোমালোকক পঢ়োৱা যাব মই এইটো বস্তু গেৰাণ্টি দিব পাৰিম যে যিমানখিনি ষ্টুডেণ্টে ক্ৰেছ কোৰ্চ লোৱা তোমালোকে কেতিয়াও ৰিগ্ৰেট ফিল নকৰা চিট পাবলৈ সক্ষম হ'বা যদি আমি দিয়া বস্তুখিনি ভালদৰে পঢ়া এই ক্ৰেছ কোৰ্চৰ ভিতৰত তোমালোকৰ লাইভ ক্লাছ আছে হোৱাটছএপ ছাপোৰ্ট আছে আমাৰ এক্সাম ষ্ট্ৰেটেজি শ্বেয়াৰ কৰা যায় ৰেকৰ্ডেড ক্লাছ আছে PDF নোটছ আছে কুইজেছ আছে মক টেষ্ট আছে যোৱাকালিৰ আমাৰ মক টেষ্টৰ PDFটো দেখুৱালোঁ উইকলি টেষ্ট হয় ডাউট চলভিং ছেশ্যন থাকে লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰা যায় আৰু এক্সামৰ 15 দিন আগত আমি মডেল কুৱেশ্যন পেপাৰ ৰিলিজ কৰিম যি মডেল কুৱেশ্যন পেপাৰ ফ'ল' কৰি মেলি কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে সেইখিনি বস্তু তোমালোকে গম পাবা আৰু এই ক্ৰেছ কোৰ্চটো যিমানখিনি ষ্টুডেণ্টে এনৰল কৰে সকলোৰে সুবিধাৰ্থে আমাৰ ফালৰ পৰা লাষ্ট ইয়াৰৰ বেষ্ট চেলাৰ ইবুকখন টোটেলি ফ্ৰী অফ কষ্ট প্ৰভাইড কৰি দিয়া যাব মনত ৰাখিবা টোটেলি ফ্ৰী অফ কষ্ট তোমালোকৰ পৰা 1 পইচা এক্সট্ৰা লোৱা নাযায় এই গোটেই ক্ৰেছ কোৰ্চৰ প্ৰাইচটো জেনেৰেলি 1049 rupees হয় যদিও তোমালোকে ক্ৰেছ কোৰ্চটো এতিয়ালৈ লোৱা নাই তোমালোকে ক্ৰেছ কোৰ্চটো চেক আউট কৰিব পাৰা এই ক্ৰেছ কোৰ্চটো ওৱান ষ্টপ সলিউশ্যন হয় ইয়াতকৈ ভাল সলিউশ্যন তোমালোকে ক'তো নোপোৱা আৰু যিমানখিনি ষ্টুডেণ্টে এই ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা হয়তো বহুতে ভাবিব পাৰে যে আমি ক্ৰেছ কোৰ্চ ল'লে আমি কি চিট পাই যাম নেকি এটা বস্তু সকলোকে কওঁ মই তোমালোকক অপেনলি কৈছোঁ কোনেও নকয় এনেকৈ মই নিজৰ ভাইটি ভণ্টি বুলি ভাবি বা তেনেকুৱা ধৰণে বস্তুখিনি বুজাই দিছোঁ আমি বস্তুখিনি জাষ্ট তোমালোকক দিব পাৰিম এতিয়া চাবা মই তোমালোকক ভাতটো খুৱাই দিব পাৰিম বা তোমালোকক মা দেউতাই হওক বা তোমালোকৰ নিজৰ গাৰ্জেণ্টে ভাতটো জাষ্ট খুৱাই দিব পাৰিব চবাই দিব নোৱাৰে দ্যাটছ দ্য ডিফাৰেণ্ট আমি বস্তুখিনি এজ এ টিচাৰ তোমালোকক প্ৰভাইড কৰিব পাৰিম যে লাইফ ক্লাছৰ বায়'টেকনলজিৰ পৰা কি কুৱেশ্যন আহিব পাৰে ইউনিট এণ্ড মেজাৰমেণ্টৰ পৰা কি আহিব পাৰে কি নাহিব পাৰে বাট আমি তোমালোকক কেতিয়াও বস্তুটো চবাই দিব নোৱাৰোঁ বা তোমালোকে ভাতটো মই খুৱাই দিব পাৰিম চবাই দিব নোৱাৰোঁ চ' সেনেকুৱা হয় বস্তুটো আই থিংক তোমালোকক মই কি বুজাব ট্ৰাই কৰিছোঁ বুজি পাইছা আমি তোমালোকক ষ্টাডি মেটেৰিয়েল কুৱেশ্যন প্ৰেক্টিছৰ বাবে মক টেষ্ট এইবিলাক বস্তু দিব পাৰিম যদি তোমালোকে সেইখিনি বস্তু আঁকোৱালি নোলোৱা দেন তোমালোকে যিমান পঢ়িলেও যোনে পঢ়ালেও চিট নোপোৱা লাগিলে কোনোবা তোমালোকক ভগৱানে আহি যদি স্বয়ং পঢ়াই থাকে সৰস্বতী মাই যদি নিজে পঢ়াই থাকে দেন তেতিয়াও চিট নোপোৱা নট পচিবল চ' দ্যাটছ দ্য ৰিয়েলিটি চ' আমি দিয়া বস্তুখিনি যদি ফ'ল' কৰা ইমপ্লিমেণ্ট কৰা ৰিয়েল লাইফত মই গেৰাণ্টি দিব পাৰিম মই অপেনলি কৈছোঁ যে তোমালোকে চিট পাবা অপেনলি কৈছোঁ মই চিট পাবা তোমালোকে জাষ্ট আমি দিয়া বস্তুখিনি ফ'ল' কৰিব লাগিব এতিয়ালৈ যিমানখিনি ষ্টুডেণ্টে ক্ৰেছ কোৰ্চ লৈছে তেওঁলোকে
কেতিয়াও ৰিগ্ৰেট ফিল নকৰে বা তেওঁলোকে নিজে বস্তুখিনি বুজি পাইছে আমি টাইম টু টাইম ৰিভিউ লওঁ ষ্টুডেণ্টখিনিৰ বা সেনেকুৱা ধৰণে হয় চ' যদিও তোমালোকে এতিয়ালৈ ক্ৰেছ কোৰ্ছ এনৰলমেণ্ট কৰা নাই অতি সোনকালে ক্ৰেছ কোৰ্ছ এনৰলমেণ্ট কৰা ওৱান ষ্টপ চলিউশ্যন হয় ইয়াতকৈ বেষ্ট চলিউশ্যন তোমালোকে ক'তো নোপোৱা নোটছ বিচাৰিব নালাগে ক'তো একো বিচাৰিব নালাগে 11 and 12 বোথ চেছ কৰি দিয়া যাব আমি এইটো নহয় যে আমি অনলি 12 চেছ কৰিম 11 চেছ নকৰোঁ 11 and 12 বোথ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি উইথ মেথামেটিক্স ফিজিক্স কেমেষ্ট্ৰি বায়'লজি উইথ ইংলিছ চাৰিটা ছাবজেক্ট ইংলিছ এণ্ড আছামিজ বোথ মিডিয়ামত পঢ়োৱা যাব ক্লাছ 11 and 12 বোথ আৰু যিমানখিনি ষ্টুডেণ্টে এই ক্ৰেছ কোৰ্ছত এনৰলমেণ্ট কৰা তোমালোকক আপ টু এডমিশ্যনলৈ আমাৰ ফালৰ পৰা আমি তোমালোকক ছাপোৰ্ট প্ৰভাইড কৰিম আপ টু এডমিশ্যনলৈ যদিহে তোমালোকক প্ৰভাইড নকৰোঁ এই ভিডিঅ'টো তোমালোকে আমাক টেগ কৰি দি দিবা আমি তোমালোকক নিজে কৈ দিম চ' বস্তুটো সেনেকুৱা হয় আমি তোমালোকক আপ টু এডমিশ্যনলৈ ছাপোৰ্ট কৰিম টাইম টু টাইম আমাৰ ফালৰ পৰা তোমালোকে কিবা কুৱেৰি থাকিলে প্ৰব্লেম থাকিলে আমাৰ ফালৰ পৰা আমি ছল্ভ কৰি দিওঁ চ' তোমালোকে এনেকুৱা ওৱান ষ্টপ চলিউশ্যন ক'তো নোপোৱা ক'তো বস্তু বিচাৰি ফুৰিব নালাগে NCERT পঢ়া কি পঢ়িব লাগে আমাৰ ফালৰ পৰা কুৱেশ্যন প্ৰেক্টিছ কৰাও বুক দিম ই বুক দিম কোৰ্চেছ দিম ভিডিঅ' দিম মক টেষ্ট দিম লাইভ ক্লাছেছ থাকিব এডমিশ্যন ছাপোৰ্ট থাকিব কাউন্সিলিং হেল্প থাকিব আৰু কি লাগে মই ভাবোঁ আৰু একো নালাগে যিমানখিনি ষ্টুডেণ্টে প্ৰিপেৰেশ্যন কৰিব বিচাৰা চ' যদিহে তোমালোকে এতিয়ালৈ ক্ৰেছ কোৰ্ছত এনৰলমেণ্ট কৰা নাই অতি সোনকালে আমাৰ ক্ৰেছ কোৰ্ছ এনৰলমেণ্ট কৰি লোৱা ক্ৰেছ কোৰ্ছৰ লিংক এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব অথবা তোমালোকে স্ক্ৰীণত চাই থকা কণ্টেক্ট নাম্বাৰটো হোৱাটছএপৰ জৰিয়তে কণ্টেক্ট কৰিলে হ'ল যে দাদা মই BSc নাৰ্ছিঙৰ বাবে বা ডিফাৰ্মৰ বাবে মই ক্ৰেছ কোৰ্ছটো ল'ম অতি সোনকালে ল'ম প্লিজ প্ৰভাইড দ্য ছাম ডিটেইলছ এনেকুৱা টাইপত তোমালোকে মেছেজ দিব পাৰা আমাৰ টীমৰ ফালৰ পৰা অতি সোনকালে তোমালোকক ৰেছপন্স প্ৰভাইড কৰি দিয়া যাব চ' যদিহে তোমালোকে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই আৰু তোমালোকে চিৰিয়াছ হয় ইফ ইউ আৰ চিৰিয়াছ এণ্ড ইণ্টাৰেষ্টেড চ' মেক শ্যোৰ তোমালোকে এই ক্ৰেছ কোৰ্ছটো চেকআউট কৰিব পাৰা ক্ৰেছ কোৰ্ছ চেকআউট কৰাৰ বাবে তোমালোকে প্লে ষ্ট'ৰৰ পৰা আমাৰ এপটো বিকাশ একাডেমী নামেৰে যিটো আমাৰ এপ আছে সেই এপটো ইনষ্টল কৰিব পাৰা তাতে ডাইৰেক্টলি ক্ৰেছ কোৰ্ছ ল'ব পাৰা অথবা স্ক্ৰীণত চাই থকা কণ্টেক্ট নাম্বাৰটো হোৱাটছএপত এটা মেছেজ ড্ৰপ কৰি দিবা যে অলপ আগতে মই বিকাশ দাৰ ভিডিঅ'টো চালোঁ আৰু তেওঁ ক্ৰেছ কোৰ্ছৰ বিষয়ে কৈছিল সেই ক্ৰেছ কোৰ্ছটো মই ল'ব বিচাৰোঁ অতি সোনকালে চ' প্লিজ প্ৰভাইড দ্য ডিটেইলছ হাউ টু এনৰলমেণ্ট তেনেকুৱা ধৰণে দি দিবা আমাৰ টীমৰ ফালৰ পৰা উইদিন ফিউ মিনিটছৰ ভিতৰত তোমালোকক এটা ডিটেইল ভিডিঅ' এণ্ড কেনেকুৱা ধৰণে ল'ব পাৰিবা সেইখিনি বস্তু কৈ দিয়া যাব যদিহে কোনোবাই পে'মেণ্ট কৰা ইছ্যু পোৱা দেন এই চেম নাম্বাৰটো হোৱাটছএপত ক'লে হ'ল যে মই পে'মেণ্ট কৰিব বিচাৰোঁ কিন্তু মই এপত নকৰোঁ মই স্কেনাৰত কৰিম দেন আমাৰ ফালৰ পৰা স্কেনাৰখন দি দিয়া যাব স্কেনাৰখনত পে' কৰি স্ক্ৰীণশ্বটটো দি দিলে আমাৰ ফালৰ পৰা আমি তোমালোকক ক্ৰেছ কোৰ্ছটোত এনৰলমেণ্ট কৰি দিম চ' যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই ভাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স আজি এনৰল কৰা তোমালোকৰ নিজৰ বহুখিনি প্ৰফিট হ'ব যদিহে তোমালোকে এই ক্ৰেছ কোৰ্ছটো এনৰলমেণ্ট কৰা এতিয়ালৈ এই ক্ৰেছ কোৰ্ছটো 3 নম্বৰ বেটছ হয় আৰু 3 নম্বৰ বেটছৰ ভিতৰত লাষ্ট জাষ্ট কেইটামান চিট আছে আৰু ইয়াৰ বেছি আমি বেটছ আৰু উলিয়াব নোৱাৰোঁ কাৰণ এটা বেটছত লিমিট থাকে ফৰ এক্সাম্পল বহুতে ভাবে যে এটা বেটছত বহুত ষ্টুডেণ্ট ৰাখিব পাৰি বাট ইটছ নট পচিবল এটা বেটছত হায়েষ্ট ৰাখিব পাৰি 150 ষ্টুডেণ্ট আমাৰ টোটেল 3টা বেটছ আছে আগৰ 300জন ষ্টুডেণ্টৰ বেটছ ফুল হ'ল আৰু এইটো আমি 3 নম্বৰ বেটছ বৰ্তমান সময়ত চলাই আছোঁ চ' 3 নম্বৰ বেটছটো যেতিয়া ফুল হ'ব আমি ইয়াৰ পিছত আৰু বেটছ ওলাব নোৱাৰোঁ কাৰণ ইয়াৰ পিছত বেটছ ওলোৱাৰ টাইমো নাই সময়ো নাই চ' এইখিনি আৰু চ' যিমানখিনি ষ্টুডেণ্টে এনৰল কৰা নাই আজি এনৰলমেণ্ট কৰা ডিফাৰেঞ্চ এইটোৱে থাকিব যদি তোমালোকে ফৰ এক্সাম্পল দুজন মানুহ আছে এজন হ'লো মই বিকাশ আৰু এজন ধৰি লোৱা এনিথিং লাইক অৰ্জুন এক্সাম্পল চ' অৰ্জুনে ধৰি লোৱা বায়'টেকনলজি চেপ্টাৰটো 6 ঘণ্টাত চেছ কৰিছে কমপ্লিট পঢ়ি আৰু এজনে আমাৰ কোৰ্চটো লোৱাৰ পিছত পঢ়িছে মাত্ৰ 45 to 1 আৱাৰত এটা চেপ্টাৰ চ' ই এটা চেপ্টাৰ পঢ়াতে 6 ঘণ্টা গ'ল ই 6 ঘণ্টাত 6টা চেপ্টাৰ পঢ়িব 6টা চেপ্টাৰ যোনে পঢ়িব তাৰ পাৰফৰ্মেঞ্চ অভিয়াছলি ভাল হ'ব দ্যাটছ দ্য ডিফাৰেণ্ট চ' যদিও তোমালোকে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰল না আমাৰ অফিচিয়েল এপ্লিকেশ্যনত ক্লাছবিলাক চলি আছে যদি এটা টাইম অফ এনৰলমেণ্ট কোনোবা কিবা ইছ্যু পোৱা দেন স্ক্ৰীণত চাই থকা কণ্টেক্ট নাম্বাৰটো হোৱাটছএপ বা কলৰ জৰিয়তে মেছেজ কৰিলে আমাৰ টিম মেম্বাৰবিলাকে উইদিন ফিউ মিনিটছৰ ভিতৰত তোমালোকক বস্তুখিনি কৈ দিব বা বুজাই দিব চ' আজিলৈ মানে জয় অসম এপটো ডাউনলোড কৰা ক্ৰেছ কোৰ্ছ কৰা ভালদৰে চিট লোৱা মই বিচাৰোঁ সকলোৱে চিট পোৱা জাষ্ট সেইবাবে তোমালোকক বস্তুখিনি গাইড কৰিছোঁ হয়তো এই ভিডিঅ'টোত মই ক'ৰবাত কিবা কোৱাতে অজানিতে ভুল ভ্ৰান্তি হ'ব পাৰে যদিহে মোৰ অজানিতে কিবা ভুল ভ্ৰান্তি হ'ল দেন ক্ষমা কৰি দিবা নিজৰ দাদা বুলি ভাবি আৰু নেক্সট ভিডিঅ'টো কোনটো টপিকৰ ওপৰত লাগে ক'বা সেই টপিকটোৰ ওপৰত মই ডিটেইল ভিডিঅ' বনাবলৈ ডেফিনেটলি ট্ৰাই কৰিম চ' আজিলৈ মানে জয় আই অসম